ধেমাজি জিলাৰ নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিত কি হ'ব 2026 নিৰ্বাচনী সমীকৰণ। বিধানসভা নিৰ্বাচনৰ আনুষ্ঠানিক ঘোষণা নিৰ্বাচনী আয়োগে এতিয়াও দিয়া নাই যদিও 79 নং চিচিবৰগাঁও সমষ্টিত আগতীয়াকৈ নিৰ্বাচনৰ প্ৰস্তুতি চলা দেখা গৈছে। ইফালে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নৱগঠিত সমষ্টিটোত ৰাইজৰ দলে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে। এতিয়া প্ৰশ্ন হয়, নৱগঠিত সমষ্টিটোত যদি কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা হয় তেতিয়া ৰাইজৰ দলৰ হাতলৈ সমষ্টিটো যাব নেকি? ইতিমধ্যে ৰাইজৰ দলৰ হৈ কেইবাগৰাকীও প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচাৰি দলীয় কাৰ্যালয়ত আবেদন কৰিছে আৰু ৰাইজৰ দলৰ অন্যতম প্ৰাৰ্থিত্ব আবেদনকাৰী লংকেশ্বৰ দাসেও চিচিবৰগাঁও সমষ্টিৰ ৰাইজৰ ঘৰে ঘৰে প্ৰচাৰ চলাইছে। আজি মই ৰাইজৰ দলটোৰ সাংগঠনিক দিশ কেনেধৰণে আছে তাকে চাবৰ কাৰণে মই এই মাছখোৱা আৰু এই টেঙাজান কপাতলি এই সকলোখিনি মই চোৱা চিতা কৰিলোঁ আৰু আমাৰ ৰাইজৰ দলৰ সাংগঠনিক দিশটো মই খুব ভাল পাইছোঁ আৰু খুব শক্তিশালী পাইছোঁ। আমাৰ প্ৰায় ঘৰে ঘৰে আমাৰ দলৰ কৰ্মী থকা পাইছোঁ মই আৰু আমাৰ যিবিলাক কমিটি আছে কমিটিবিলাক খুব শুদ্ধভাৱে পাইছোঁ আৰু ভাল পাইছোঁ। অহাৰ লগে লগে মানুহখিনিৰ যিটো শ্ৰদ্ধা ভক্তি মই সেইখিনি খুব ভাল পাইছোঁ আৰু দলৰ এই সাংগঠনিক দিশ যে ইমান শক্তিশালী হৈ আছে মই ভবা নাছিলোঁ, কিন্তু এতিয়া মই যিখিনি নিজেই দেখি নিজেই চাই সকলোখিনি গম পালোঁ। ৰাতিপুৱাৰ পৰা ঘূৰি মই যিকেইখন কমিটিৰ লগত আলোচনাত বহিলোঁ গোটেই কমিটিখিনি আমাৰ একদম শক্তিশালী হৈ আছে। ইয়াত আমাৰ ৰাইজৰ দলৰ যদি প্ৰাৰ্থী দিয়া যায় নিশ্চিতভাৱে এই চিচিবৰগাঁও সমষ্টিৰ পৰা নিৰ্বাচিত হৈ যাব। আপোনালোকৰ চিট শ্বেয়াৰিঙৰ ওপৰত আলোচনা হৈছে অখিল গগৈ, গৌৰৱ গগৈ বা নৰেন্দ্ৰতে চিচিবৰগাঁৱতো কংগ্ৰেছে কৈছে যে এইটো চিট শ্বেয়াৰিঙত এইটো কংগ্ৰেছক এৰি দিব বুলি। আপুনি কি ক'ব? সেই বিষয়ত আমাৰ অখিলদা ডাঙৰীয়া আমাৰ নেতৃত্ব আছে আৰু কংগ্ৰেছ দলৰ গৌৰৱ গগৈ ডাঙৰীয়া আছে। তেওঁলোকে যি সিদ্ধান্ত কৰি এই চিচিবৰগাঁও সমষ্টিটোক চিন্তা চৰ্চা কৰিছে যে কাক দিলে মানে এই সমষ্টি বিধায়ক হিচাপে আগবাঢ়ি যাব পাৰিব আৰু জিকিব, বিজেপিৰ লগত যেন যুদ্ধ কৰিব পৰা ব্যক্তিক লৈ আৰু তেওঁলোকে আলোচনা কৰি এই চিচিবৰগাঁও সমষ্টিটো টিকেট তেওঁলোকে নিৰ্বাচিত কৰিব। আপোনালোকৰ যদি আপোনালোকক কংগ্ৰেছে এই চিটটো নিদি নিজে সুকীয়াকৈ খেলে তেতিয়া আপোনালোকে খেলিব নাই? আমি এই বিষয়ত এতিয়া ক'বলৈ নাযাওঁ। যেতিয়া আমাৰ বৰমূৰীয়াসকল আছে তেখেতলোকৰ আলোচনা মৰ্মেহে আমি আগবাঢ়ি যাম। আমি দলৰ নেতৃবৃন্দই যি আমাক ক'ব আমি সেইমতেহে আগবাঢ়ি যাম। আপুনি নিশ্চিত নেকি যে অখিল গগৈয়ে কৈছে যে নিৰ্বাচন খেলোঁতে যথেষ্ট টকা পইচাৰ প্ৰয়োজন হয়, এইটো এটা নুই কৰিব নোৱাৰি? আপুনি সেই অনুপাতে আপুনি অখিল গগৈ গ্ৰীণ ছিগনেল পাইছে নেকি? যাতে আপোনাক কিবা আপোনাৰ অৰ্থনীতিটো আমি জানো ভাল, গতিকে আপুনি গ্ৰীণ ছিগনেল পাইছে নে অখিল গগৈ? মই অখিলদা ডাঙৰীয়াৰ ওচৰত দলৰ কাৰ্যকৰ্তা কৰ্মী হিচাপে মই তেওঁৰ ওচৰত জইন কৰিছোঁ। মোৰ আদৰ্শ আৰু মোৰ ৰাইজৰ ওচৰত গৈ মই যিখিনি সুবিধা ভাল আৰু ৰাইজে মোক মৰম কৰিব লাগিব তেতিয়াহে মই বুজি পাম যে যদি তেওঁ যদি সেই ৰাইজৰ মৰম চেনেহখিনিৰ মাজত দেখি মোক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে মই খেলিবলৈ সাজু আছোঁ। আপোনাৰ নাম কি? মোৰ নাম লংকেশ্বৰ দাস। ক'ত ঘৰ? চিলাপথাৰ বামগাঁও।